দবকাত আনন্দ মেলা চলি থকাৰ মাজতে প্ৰচণ্ড মাৰপিটৰ ঘটনা মেলাখনত চলি থকা নৃত্য অনুষ্ঠানক লৈ সৃষ্টি হয় কাজিয়াৰ সূত্ৰপাত দবকাৰ ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে চলি আছে মেলাখন উচ্চ স্বৰত মাইক বজোৱাক লৈ অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটো আৰু তাৰ ফলত দুটা পক্ষৰ মাজত সৃষ্টি হয় সংঘাতৰ আমি এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছো কেনেধৰণে হাতত চকী লৈ ইজনে সিজনক আক্ৰমণ কৰিছে সেয়া এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিছে সমান্তৰালভাৱে একাংশ লোকে হাতত লাঠি লৈও প্ৰতিপক্ষক আক্ৰমণ কৰাৰ যত্ন কৰা পৰিলক্ষিত হৈছে আৰু এই ঘটনাৰ পিছতেই ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ দবকাত একাংশ শিক্ষাৰ্থী সেই অঞ্চলটোত আছে অথচ আনন্দ মেলাৰ নামত উচ্চ স্বৰত বাজি থাকে প্ৰত্যেকটো নিশাই সংগীত অনুষ্ঠান আৰু তেনে সময়ছোৱাতেই একাংশ লোকে সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি আপত্তি দৰ্শাইছিল আৰু তাৰ পিছতেই কাজিয়াৰ সূত্ৰপাত হয় আৰু তাৰ পিছৰ পৰিণতি এয়া আমাৰ ল'ৰা ছোৱালীকেইটাক মানে ঢাকা হেঁচা কৰি আছে তাৰপিছত মোৰ লগৰ সাদ্দাম নামৰ ল'ৰা আছিলে সিহঁতে ক'লে ভাই আপোনালোকে তেনেকৈ ঠেলা হেঁচা নকৰিব তাক গেটমেনক কৈ আছে যে এনেকৈ ঠেলা হেঁচা নকৰিব কোনোবা ল'ৰা ছোৱালী সিহঁতক সোমাই দিয়ক আগত সিহঁতক সোমাই দিয়ক কওঁতে এই কথা কোৱাৰ লগে লগে সাদ্দামক কি কৰিলে এই লগত পিছৰ মানুহ এটা কি কৰিলে সিহঁতৰ পাৰ্টি হয় মেলাৰ পাৰ্টি হয় সেই পাৰ্টিজনে কি কৰিলে বাৰটা লৈ পেলাই হেৰি কৰিলে ধাপককৈ মাৰিলে ইয়াত ঘপককৈ মাৰি পেলাই ইয়াতো সাদ্দামদাৰ মাথাটো ফালি দিলে একেবাৰে এইটো মানে লৈ পেলাই আমি টানা এটা কৰি আছোঁ এতিয়ালৈকে কোনো মানে ক্ষেত্ৰ লোৱা নাই ইয়াতে অতি শীঘ্ৰে এই মেলা বন্ধ কৰিব লাগে অন্যথা ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড লগাই মেলা চলাই দিয়া অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে এই ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি বৃহত্তৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ধৰণে পঢ়া শুনাৰ ক্ষেত্ৰত যি ধৰণে অসুবিধা হৈছে এই অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আমি বৃহৎ আকাৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম নিৰ্বাচন পিছুৱাই পেলাইছে পৰীক্ষাৰ বাবে কিন্তু এই পৰীক্ষাৰ এই সময়ছোৱাত এই অবৈধভাৱে এই মেলাখন কেনেকৈ চলিবলৈ পালে গতিকে ডাঙৰ প্ৰশ্ন উদয় হৈছে আমি জিলা আয়ুক্তক দাবী জনাই আছোঁ অতি শীঘ্ৰে এইবোৰ বন্ধ কৰিব লাগে আৰু আৰক্ষী অধীক্ষকেও এই ক্ষেত্ৰত